নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। মৃত্যু এক অপৰিৱৰ্তিত সত্য, যিটো সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কোনো শক্তিয়ে কেতিয়াও ৰোধ কৰিব নোৱাৰে। এই চূড়ান্ত সত্যক পৃথিৱীৰ কোনো ব্যক্তিকে অস্বীকাৰো কৰিব নোৱাৰে। কিন্তু হয়, মৃত্যু অহাৰ আগতে নিশ্চয় কিছুমান সংকেত আপোনাক দিব পাৰে। এই ৰাশিবোৰ যিকোনো প্ৰকাৰৰ হ'ব পাৰে বুলি গৰুড় পুৰাণত কোৱা হৈছে। সপোনৰ জৰিয়তে হওক নাইবা আপোনাৰ চাৰিওফালে ঘটি থকা যিকোনো ঘটনা নাইবা পৰিঘটনাৰ জৰিয়তে হওক, আপোনাক নিশ্চয় কিছুমান সংকেত দিবই। আজি আমি এনেকুৱা 5টা সপোনৰ বিষয়ে এই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক জনাম, যিকেইটা যদিহে আপুনি দেখা পায় তেনেহ'লে এয়া আপোনাৰ মৃত্যুৰ সংকেত নাইবা মৃত্যুৰ ইংগিত আৰু বেমাৰ আজাৰৰ সংকেত বুলিও আপুনি ধৰিব পাৰে। তেনেহ'লে ব'লক অকণমান সময় পলম নকৰি আজিৰ এই ভিডিঅ'টিৰ মাজভাগলৈ আগবাঢ়োঁ। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন নতুন আপডেটসমূহৰ বাবে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। সপোনত দেখাৰ দৰে, অৰ্থাৎ সপোনত যদিহে আপুনি উলংগ হৈ ঢোল বজোৱাৰ সপোন দেখা পাইছে তেনেহ'লে ই এক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। এনে সপোন দেখা ব্যক্তিয়ে নাইবা তেওঁৰ ঘনিষ্ঠ লোকে মানসিক চাপত ভুগিবলগীয়া হয়। একে সময়তে সপোনত যদিহে আপুনি কাৰোবাক টৰ্চাৰ হোৱা দেখিবলৈ পাইছে তেনেহ'লে সেয়াও অত্যন্ত ভাল বুলি কোৱা হয়। যদিহে এনেকুৱা হয় তেনেহ'লে পৰিয়ালত কাৰোবাৰ মৃত্যুৰ খবৰ শুনিব পাৰে। বস্ত্ৰবিহীন নাৰীক যদিহে আপুনি সপোনত কেনেবাকৈ দেখা পায় তেনেহ'লে এয়া অত্যন্ত অশুভ বুলি গণ্য কৰা হয়। সপোনত যদিহে আপুনি উলংগ হৈ থকা দেখা পায় তেনেহ'লে সেয়াও আপোনাৰ মৃত্যুৰ সংকেত বুলি কোৱা হয়। আনহাতে সপোনত যদিহে আপুনি ভগৱানক দেখা পাইছে তেনেহ'লে ইয়াৰ জৰিয়তে আপুনি অত্যন্ত শুভ ফল পাব আৰু যদিহে মানুহৰ জীৱনত ইয়াৰ জৰিয়তে বিভিন্ন ধৰণৰ সুখো কঢ়িয়াই আনিব। একে সময়তে যদিহে আপুনি আপোনাৰ সপোনত ভগ্ন ভগৱানৰ মূৰ্তি দেখা পায়, অৰ্থাৎ ভাগি যোৱা মূৰ্তি দেখা পায়, তেনেহ'লে ইয়াক কিন্তু কোনোপধ্যে ভাল বুলি গণ্য কৰা নহয়। এনেহ'লে ক'ৰবাৰ পৰা নিশ্চয় বেয়া খবৰ পাবই। সপোনত যদিহে আপুনি হঠাতে নিজাববীয়াকৈ কোনো এজোপা গছ উভালি পৰা দেখিছে তেনেহ'লে এয়া অত্যন্ত অশুভ লক্ষণ। লগতে নিজকে যদিহে আপুনি উচ্চতাৰ পৰা পৰি থকা দেখা পাইছে তেনেহ'লে সেয়াও কিন্তু কোনোপধ্যে ভাল লক্ষণ হ'ব নোৱাৰে। ইয়াৰ দ্বাৰা আপোনাৰ মৃত্যুৰ লগতে বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰ সংকেত বুলি কোৱা হয়। আনহাতে যদিহে আপুনি সপোনত কাৰোবাৰ মৃত্যু হোৱাৰ সপোন দেখা পাইছে নাইবা শ্মশানৰ সপোন দেখা পাইছে তেনেহ'লে আপোনাৰ মৃত্যুৰ সময় ওচৰ চাপি আহিছে বুলি আপুনি ধৰিব পাৰে। কোৱা হয় যে যদিহে এনে সপোন বাৰে বাৰে আপোনাৰ মনলৈ আহি আছে, অৰ্থাৎ আপুনি বাৰে বাৰে এনেকুৱা সপোন দেখি আছে, তেনেহ'লে বুজিব লাগে যে আপোনাৰ পৰিয়ালত কাৰোবাৰ নহয় কাৰোবাৰ খুব সোনকালেই মৃত্যু হ'ব। বন্ধু-বান্ধৱীসকল, ইমানখিনিয়ে আছিল সপোনৰ বিষয়ে কেইটামান গুৰুত্বপূৰ্ণ কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব। ধন্যবাদ।